গোলাঘাটৰ ডাম্পিং গ্ৰাউণ্ডত স্থাপন কৰা হৈছে উন্নত মানদণ্ডৰ জাবৰ নিষ্কাশন যন্ত্ৰ। এই যন্ত্ৰই পেলনীয়া জাবৰৰ পৰা পলিথিন পৃথক কৰি প্ৰস্তুত কৰিব সাৰ। একেদৰে পেলনীয়া প্লাষ্টিকো নিষ্কাশন কৰি পথ নিৰ্মাণ বা অন্য কামত ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰিব যন্ত্ৰটোৱে। গোলাঘাটত স্থাপন কৰা এই অত্যাধুনিক যন্ত্ৰটোৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। যন্ত্ৰটোৰ কাম সঠিকভাৱে চলিলে বা পৌৰসভাই গুৰুত্ব সহকাৰে ল'লে লাহে লাহে গোলাঘাটত ডাম্পিং গ্ৰাউণ্ডক লৈ সৃষ্টি হোৱা ভয়াৱহ সমস্যা হ্ৰাস পাব। আমি ডাম্পিং গ্ৰাউণ্ডত স্থাপন কৰা হৈছে। গতিকে ইয়াৰ যোগেদি আমাৰ যিখিনি ডোৰ টু ডোৰ কালেকশ্যনৰ পৰা আদি কৰি গোটেই নগৰখনৰ যি জাবৰ জোঁথৰ ওলায়, গতিকে এই জাবৰখিনি ছেগ্ৰিগেশ্যন হয়। ছেগ্ৰিগেশ্যন হোৱাৰ পিছতে ইয়াতে প্লাষ্টিকটো বেলেগে ওলায়, চিচাটো বেলেগে ওলায়, বা মাটি আৰু বালিৰ লগত যিটো মিলি থাকে মাটি বা সাৰ, গতিকে সেই তেনেধৰণৰ বস্তুবিলাক ইয়াৰ পৰা ওলায়। গতিকে আমি ভাবিছোঁ যিটো আমাৰ সাৰ ওলাইছে, গতিকে সাৰটো আমি বাহিৰত হয়তো বিক্ৰী কৰিব পাৰিম, বাগান হওক বা অন্য বেলেগ কোনোবা যদি আমি সাৰৰ পেকেটিং কৰিম, গতিকে এইটো ব্যৱহাৰ কৰিব পাৰিব। জাবৰৰ পৰা যে আমি সাৰ প্ৰস্তুত কৰিছোঁ, গতিকে আমাৰ কাৰণে এটা সৌভাগ্য যে আমাৰ নগৰখনত যেনেধৰণৰ হাৰত জাবৰ জোঁথৰ বৃদ্ধি হৈছে, গতিকে আমি ইয়াৰ এটা উপযুক্ত আমি ব্যৱহাৰৰ বাবে এই কামখিনি কৰিবলৈ আগবাঢ়িছোঁ। মেচিনটোৰ জৰিয়তে আমি পৃথকীকৰণ কৰোঁ। তাতে প্ৰথমতে আমাৰ প্লাষ্টিক যিখিনি সামগ্ৰী থাকে সেইখিনি ওলাই যায়। তাৰপাছত লোহা লক্কৰৰ নিচিনা ডাঙৰ যিখিনি গধুৰ বস্তু থাকে সেইখিনি পৃথকীকৰণ হয়। তাৰপিছত লাহে লাহে চিচা জাতীয়খিনি পৃথকীকৰণ হয়। অৱশেষত আমাৰ যিখিনি ৰয়গৈ সামগ্ৰী সেইখিনি আমাৰ সাৰ হিচাপে, অৰ্গেনিক সাৰ হিচাপে আমি ব্যৱহাৰ কৰাৰ কাৰণে উপযোগী হৈ উঠে।